হ্যালো বন্ধু বান্ধবীসকল, আপোনালোকে কিনি আছে? আশা কৰো ভালে আছে। তো আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো আপোনালোকে যিসকলে নতুনকৈ PM কিষাণ এপ্লাই কৰা নাই বা কোনো ধৰণৰ PM কিষাণৰ এপ্লাই আগতে কৰা নাই, তেনেহ'লে কেনেকৈ নতুনকৈ PM কিষাণ এপ্লাই কৰিব আৰু বছৰত লাভ কৰিব ৬,০০০ টকা। এইটো স্কিম লাভ কৰাৰ কাৰণে আপোনালোকে নতুনকৈ এপ্লাই কৰিব লাগিব। সেইটো কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। অপেন কৰি চিম্পলি ইয়াতে সাৰ্চ কৰিব PM কিষাণ। এইটো লিখাৰ পিছত একৰ ওপৰত যিটো লিংক আছে PM কিষাণ সন্মান নিধি, এইটো লিংকত ক্লিক কৰি দিব। এইটো লিংকত যেতিয়া ক্লিক কৰি দিব তেতিয়া PM কিষাণৰ মেইন ৱেবসাইটত আহিব। আপোনালোকে ইয়াতে যিটো আছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, ইয়াতে ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। নহ'লে আপোনালোকে ওপৰত যিটো আছে CSC ৰেজিষ্ট্ৰেশ্যন, এইটোত ক্লিক কৰি CSC লগইনত ক্লিক কৰিব। CSC লগইনত ক্লিক কৰি আপোনালোকৰ যদি CSC ID নাই, CSC ID ওচৰত যায় আপোনালোকে এইটো এপ্লাই কৰি ল'ব। এইটো ইণ্টাৰফেচ দেখাব। ইয়াতে প্ৰথমতে যিটো আছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, সেইটো অপশ্যনত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ দেখা পাব। আধাৰ অথেণ্টিকেশ্যন প্ৰথমতে দিব আপোনাৰ আধাৰ নম্বৰটো, তাৰপিছত ষ্টেটটো সিলেক্ট কৰি দি ইয়াতে সাৰ্চ বাটনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে সাৰ্চ বাটনত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা একটা পেজ আহিব। ইয়াতে মোবাইল নম্বৰটো দি দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত গেট মোবাইল OTP ক্লিক কৰি দিব। গেট মোবাইল OTP যেতিয়া ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা OTP যাব। 6 অঙ্কের একটা OTP যাব, 6টা নাম্বার দেব। এই নম্বরটো যেতিয়া OTP ইয়াতে বহাই দিব, এন্টার মোবাইল OTP ইয়াতে বহাই দি যেতিয়া সাবমিট OTP ক্লিক কৰি দিব। সাবমিট OTP ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এটা নতুন পেজ খোল খাব। এনেকুৱাকৈ পেজ আহিব। আপোনালোকে এইটো ফিংগাৰ প্ৰিন্ট দি বা ক্যাপচাৰ কৰি ফিংগাৰ ক্যাপচাৰ দি এইটো ভেৰিফাই কৰিব লাগিব। আপোনালোকৰ ডিভাইচত যিটো ফিংগাৰ ডিভাইচ লগইন থাকিব সেইটো ইয়াতে সিলেক্ট কৰি দিব। যিটো আছে মান্ত্ৰা, মাৰ্কবুক, ক্যাপচাৰ যিটো আছে সেইটো সিলেক্ট কৰি দিব। সেইটো সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ফিংগাৰ দিব লাগিব। ফিংগাৰটো যেতিয়া আপোনালোকে লগাই দিব তেতিয়া ইয়াতে আপোনালোকে দেখাব পুট ইউৰ ফিংগাৰ, মানে আপোনালোকে ফিংগাৰটো দিব দিছে। যেতিয়া ফিংগাৰটো সাকসেস হৈ যাব, ফিংগাৰটো সাকসেস হোৱাৰ পিছত তলত দেখাব সাবমিট। তো আপোনালোকে সাবমিট বাটনত ক্লিক কৰি দিব। সাবমিট বাটনত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ অনলাইন কৰাৰ যিটো ফৰ্ম, সেই ফৰ্মটো ওলাই আহিব। PM কিষাণ সন্মান নিধি এটা ইয়াতে লিখা থাকিব আৰু প্ৰথমতে লিখা থাকিব আপোনাৰ ষ্টেটটো লিখা থাকিব, ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব। প্রথমত আপনার নিজ ডিস্ট্রিক্টটো সিলেক্ট করে দিব, জেলাটো সিলেক্ট করে দিব, তারপর সাব ডিস্ট্রিক্ট আপনার সাব ডিস্ট্রিক্টটো ইয়াতে সিলেক্ট করে দিব। যেটো সাব ডিস্ট্রিক্ট হয়, সাব ডিস্ট্রিক্টটো যেতিয়া সিলেক্ট করে দিব তেতিয়াই আপোনালোকে ইফালে দেখা পাব সিলেক্ট ইউর ব্লক। তো ব্লকটো সিলেক্ট কৰিব। ব্লকটো সিলেক্ট কৰি দিয়াৰ পিছত ভিলেজটো সিলেক্ট কৰিব লাগিব। আপোনালোকৰ ডিস্ট্রিক্ট, ব্লক আৰু সাব ডিস্ট্রিক্ট অনুসৰি আপোনালোকৰ ভিলেজটো সিলেক্ট কৰি দিব। নিজৰ গাঁওটো সিলেক্ট কৰি দিব। গাঁও সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে এইফালে দেখা পাব ক্যাটেগরি। আপনারা ক্যাটেগরিটো সিলেক্ট কৰিব লাগিব। জেন্ডাৰ আৰু ফাৰ্মাৰ নাম অটোমেটিক আহিব। ইয়াতে ক্যাটেগরিটো সিলেক্ট কৰি দিব মেল, তাৰপিছত ফাৰ্মাৰ টাইপ আপোনালোকে সিম্পলি স্মল দি দিব। স্মল দিলে যে মোবাইল নম্বৰটো বহাই দিব। আকৌ মোবাইল নম্বৰটো যেতিয়া বহাই দিব তেতিয়া আপোনালোকে ইয়াফালে দেখা পাব এড্ৰেছটো আহি যাব আধাৰৰ মতে। আধাৰত যিটো এড্ৰেছ আছে সেইটো ইয়াতে অটোমেটিকলি আহি যাব। ইয়াতে আপোনাৰ ৰেশন কাৰ্ড থাকিলে দিব, নাথাকিলে নাই। তাৰপিছত ইয়াতে যিটো আছে মন ধন যোজনা, এইটো আপোনালোকে সিম্পলি নো কৰি দিব। এইটো যেতিয়া নো কৰি দিব তেতিয়া এইফালে দিব জয়েন্ট আৰু সিঙ্গেল যিটো সেইটো দিব। তাৰপিছত আপোনালোকৰ ল্যান্ডৰ ডিটেইলছ ইয়াতে এড কৰিব লাগিব। ADD যিটো আছে সেইটো অপশ্যনত ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মাটিৰ যিটো বিৱৰণ আছে ডিটেইলছটো ইয়াতে ভৰাব লাগিব। প্ৰথমতে আপোনালোকে সাৰ্ভে নাম্বাৰ বা খাতা নাম্বাৰ, সেইটো আপোনালোকে পাট্টা নাম্বাৰটো দিব। মাটিৰ যিটো পাট্টা নাম্বাৰ হয় সেইটো দি দিব। সেইটো দিয়াৰ পিছত ইফালে দেখাব দাগ নম্বৰ, দাগ বা খসৰা নম্বৰ। এতিয়া ইয়াতে আপোনালোকে মাটিৰ দাগ নম্বৰটো দিব আৰু এৰিয়া কিমান দিব হেক্টৰত অনুযায়ী সেইটো ইয়াতে দি দিব, যিমান এৰিয়া হয়। এৰিয়াটো দিয়াৰ পিছত এইখিনি দিয়াৰ পিছত ইয়াতে গ'ল ল্যান্ড ট্ৰান্সফাৰ ডিটেইলছ। আপোনালোকে ল্যান্ডটো মাটিটো মানে কিনিছে নে কাৰো পৰা ট্ৰান্সফাৰ লৈছে নে এইটো গিফ্টত দিছে, যিটো হয় অপশ্যন সেইটো আপোনালোকে ইয়াতে সিলেক্ট কৰি দিব। এই অপশ্যনটো সিলেক্ট কৰি দিয়াৰ পিছত ইয়াতে দেখাব আপোনাৰ ল্যান্ড যিটো ৰেজিষ্ট্ৰেশ্যন ডেট হয়, ল্যান্ড ডেট ভিজিটিং, এইটো আপোনালোকে যিমান ডেটত ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেইটো ডেট ইয়াতে বহাই দিব। এইটো আপোনালোকৰ যিটো জমাবন্দী হয় জমাবন্দীত এইটো লিখা থাকিব কিমান ডেটত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেইটো ডেট বহাই দিব। বহাই দিয়াৰ পিছত ইয়াতে এডিট বাটনত আকৌ ক্লিক কৰি দিব। এডিট বাটনত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ এইটো এড হৈ যাব। এনেকৈ এইটো ক্লিক কৰিব লাগিব এনেকৈ। তাৰপিছত আপোনালোকে ইয়াতে জমাবন্দীটো ইয়াতে আপলোড কৰিব লাগিব, যিকোনো ডকুমেন্ট জমাবন্দী নাইবা আপোনাৰ খাজনা ৰিচিপ্ট আপলোড কৰিব লাগিব। তাৰপিছত সেভ বাটনত ক্লিক কৰি দিব।
এই গোটেইকেইটা কৰাৰ পিছত যেতিয়া আপোনালোকে সেভ বাটনত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সন্মুখত এটা আইডি ওলাই আহিব এনেকৈ আপোনালোকৰ আইডিটো আহি যাব সাকসেসফুল আহি যাব তো এনেকৈ আপোনালোকে নতুন পিএম কিষাণৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু বছৰত লাভ কৰিব 6000 টকা তো আপোনালোকে ভিডিওটো নিশ্চয় ভাল পালে যদি ভিডিওটো ভাল পালে নিশ্চয় সাবস্ক্রাইব কৰি দিব কাগজ থকা বেল আইকনটো বজাই দিব যিমান পাৰে বেছি বেছিকৈ শেয়াৰ কৰি দিব যাতে নতুন নতুন ভিডিও দিয়াৰ লগে লগে আপোনালোকে সেইটো চাব পাৰে আৰু সোনকালে আপোনালোকে সেইটো কৰি ল'ব আৰু নিশ্চয় আপোনালোকে সাবস্ক্রাইব এটা কৰি দিব